এই যে 10 টাকাত 750 মিলিগ্রাম পানী দিয়া আম্বানিৰ পানীৰ বোতলত খাপৰ পোৱালি ওলাইছে। এই চক মই আপোনালোকক অন কেমেৰাত ডাইৰেক্ট উলিয়াই আপোনালোকক দেখুৱাম। যোৱা 2-3 দিনৰ পৰা মানে খুবেই চৰ্চাত এই পানীৰ বোতল, কাৰণ 10 টাকাত 750 গ্ৰাম পানী কেনেকৈ দিয়ে। আৰু অৱশেষত মই সেই কথা জানি মানে বিভিন্ন নিউজত দেখি আহিছো, পোক ওলাইছে, অমুক ওলাইছে, তমুক ওলাইছে, পানী বেয়া। অৱশেষত মই কিনি আনিছিলো আৰু এই চক খাপ ওলাইছে। মই বাহিৰত যাওঁ, গৈ আপোনালোকক দেখুৱাম যে এটা কোম্পানী কিদৰে 750 পৃথিৱীৰ কোনো দিব নোৱাৰে, এই কোম্পানীটো কিয় দিব পাৰে তাৰ সবিশেষ আপোনালোকক জনাম। এই চক আপোনালোকে আচল আমাক কি পানীৰ পৰিৱৰ্তে আমাক কি খুৱাইছে সেই বস্তুখিনি আপোনালোকক মই খুলি উলিয়াই দেখুৱাম যে 10 টাকাত 750 মিলিগ্রাম পানী দি আছে এই কোম্পানীটোৱে। ইণ্ডিপেণ্ডেন্স এই পানীটোৱে দি আছে। এই চক খান খান মে ভাৰত, কণ কণ মে ভাৰত এই পানীৰ বোতলত ওলাইছে। মই আপোনালোকক দেখুৱাম। 2 দিনৰ পৰা গোটেই অসমত নিউজ চলি আছিলে, মই বিশ্বাস কৰা নাই। মই পানীখিনি বেকাৰ নকৰোঁ, ফুলগছত দি দিছোঁ। মই অকণমান ফুলগছত দি দিওঁ, অলপ ৰ'ব। আচলতে সত্যতা আজি আপোনালোকক অন কেমেৰাত দেখুৱাম। কেনেকৈ পোক ওলায়, কেনেকৈ সাপ ওলায়, কেনেকৈ কি ওলায় নিউজত যিবোৰ আপোনালোকে দেখে। এই আছে সত্যতা হ'ল এইটো সাপৰ পোৱালি নহয়, এইটো এডোখৰ হালধি এডোখৰ মই ইয়াত সোমাই দিছোঁ। এই চব ওলোৱা নাই, অলপ ডাঙৰ। এই আছে তাৰমানে মেইন বস্তুটো হ'ল একাংশ দালাল ব্যৱসায়ী, অসাধু ব্যৱসায়ী যিসকলে ইমান দিনে 10 টকাত আমাক 500 মিলিগ্ৰাম পানী দি আছিল, তেওঁলোকে এই পানী কোম্পানীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। কাৰণ ইমান কেইবাটাও ফিল্টাৰৰ জৰিয়তে পানীখিনি বোতলত ভৰোৱা হয়, তাৰ পিছতো পোক সোমাই যাব, অমুক সোমাই যাব, নিগুনি সোমাই যায়, অমুক সোমাই যায়। এইটো সম্ভৱ নেকি আপুনি কওক? ইমান 4-5টা ফিল্টাৰৰ এটা বৃহৎ এটা মানে হেৰি আছে, তেওঁলোকৰ ফিল্টাৰিং চিষ্টেম আছে। সেই চিষ্টেমৰ পিছত ইয়াত ভৰোৱা হয় পানী। ইমানখিনিৰ পিছতো পানী বোতলৰ ভিতৰত পোক ওলোৱাটো এক প্ৰকাৰ মানে মিছা, এক প্ৰকাৰ 100% মিছা। গতিকে অসাধু ব্যৱসায়ী যিসকল আছে, এই কোম্পানীটোৰ পিছত নালাগি এই কোম্পানীটোৰ পানী অসমৰ ৰাইজে আঁকোৱালি লৈছে। কাৰণ আমি 750 গ্ৰাম পানী পাই আছোঁ, কিয় আপোনালোকৰ 500 মিলিগ্ৰাম পানী খাম? গতিকে অসমৰ যিসকল অসাধু ব্যৱসায়ী আছে, মই তেওঁলোকক কৈছোঁ, কাৰণ এইটো বাহিৰা কোম্পানী, কেৰিং চাৰ্জ বহুত আছে, ইয়াৰ পেকেজিঙো বহুত মজবুত হয়। আপোনালোকে ইয়াতকৈ পাতল প্লাষ্টিকৰ বোতলত পানী খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকৰ বোতলটো অকণমান মানে মজবুত কৰক, অকণমান ডাঠ কৰক। আৰু আপোনালোকে অসমৰ ভিতৰত এখন জিলাৰ ভিতৰত পানী বিতৰণ কৰে। গতিকে আপোনালোকে 10 টকাত 2 লিটাৰ দিব লাগে। গতিকে এই কোম্পানীটোৰ পিছত নালাগি আপোনালোকে কিবা এটা কৰি খাওক। মিছামিছি বেলেগ এটা কোম্পানীক আপোনালোকে লোকচানৰ সন্মুখীন নকৰিব। আৰু অসমৰ ৰাইজ বিবেকবান হয়, বুদ্ধি আছে। আমিও অকণমান স্কুলত গৈছোঁ, স্কুলৰ বাৰান্দাত গৈছোঁ। গতিকে ইমান বুৰ্বকো নহয় আপোনালোকে যিদৰে ভাবে। গতিকে একাংশ অসাধু দালাল ব্যৱসায়ীৰ কাৰণে এই কোম্পানীটো কেতিয়াও বন্ধ নহয়। চলেগা, চলা হে, চলেগা, চলতে रहेगा। ঠিক है।